হেল্ল' এভৰিৱান, তোমালোকে নিশ্চয় পৰাগৰেণু বা পলেন গ্ৰেইনৰ বিষয়ে নিশ্চয় শুনিছা না। আমাৰ যি ফুলৰ পৰাগৰেণু বা পলেন গ্ৰেইন থাকে তাৰ বিষয়ে নিশ্চয় শুনিছা। আজি আমি পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰ এটা চাবলৈ যত্ন কৰোঁ আহা। যে পলেন গ্ৰেইনটো আমি যদি অকণমান মাইক্ৰস্কোপত চাওঁ, এই ধৰণৰ আমি ষ্ট্ৰাকচাৰ এটা দেখিবলৈ পাওঁ। পলেন গ্ৰেইনৰ যিটো বাহিৰৰ লেয়াৰ থাকে তাক আমি এক্সাইন বুলি কওঁ। পলেন গ্ৰেইনৰ যিটো ভিতৰৰ লেয়াৰ থাকে তাক আমি ইনটাইন বুলি কওঁ। আৰু এই যিটো এক্সাইন লেয়াৰ আছে, একচুৱেলি এই এক্সাইন লেয়াৰটো ইমানে কি হয়, এটা মানে ইউনিক বস্তু, স্পৰো পলেনিন নামৰ বস্তু দ্বাৰা বনোৱা হয়। এই কেমিকেলটো ইমানে মানে ইয়াৰ ষ্ট্ৰেংথ আছে যে ইয়াক তুমি এচিডত দিয়া, গৰম পানীত দিয়া, যিকোনো ঠাইত দিয়া, ই ডিগ্ৰেড নহয়, ইয়াক ধ্বংস কৰিব নোৱাৰা। গতিকে এনেকুৱা এটা কভাৰিঙৰ থ্ৰু দি এই আমাৰ যিটো পলেন গ্ৰেইন বা পৰাগৰেণু আছে ইয়াক বনোৱা হয়। আৰু ইয়াৰ ভিতৰত যিটো ইনটাইন লেয়াৰ আছে, ইয়াৰ ভিতৰত আমাৰ কি হয়, পলেন গ্ৰেইনটো থাকে। কিন্তু এতিয়া চিন্তা কৰে, এনেকুৱা এটা লেয়াৰ দি যদি আমি ইয়াক বস্তুটোৰ ভিতৰত বন্ধ কৰি থৈ দিওঁ, ই বাহিৰত ওলাই কেনেকৈ আহিব? সেইকাৰণে ইয়াত কিছুমান সৰু সৰু প'ৰ থাকে, ইয়াক জাৰ্ম প'ৰ বুলি কোৱা হয়। আৰু এইবিলাকৰ থ্ৰু দি কি হয়, ই বাহিৰত ওলাই আহে আৰু কি হ'ব, ই পলিনেশ্যন কৰিব পাৰিব। গতিকে ইয়াক যদি আমি অকণমান মাইক্ৰস্কোপত চাওঁ, এই ধৰণৰ বিভিন্ন ধৰণৰ ডিজাইন থকা আমি পলেন গ্ৰেইন দেখিবলৈ পাওঁ। গতিকে পলেন গ্ৰেইনৰ বাহিৰৰ লেয়াৰটোক কোৱা হয় এক্সাইন, ভিতৰৰ লেয়াৰটোক কোৱা হয় ইনটাইন। এক্সাইনবিলাক কিহৰ দ্বাৰা ফৰ্মেশ্যন হয়? স্প'ৰ পলেনিন। গতিকে এইখিনি বস্তু তোমালোকে মনত ৰাখিবা, তোমালোকৰ মানে ফেকচুৱেল মানে হিচাপে কামত আহিব, মানে ফেক্ট হিচাপে কামত আহিব আৰু পৰীক্ষাত আহিব পাৰে। ঠিক আছে, আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।